ক'ত গৈছিল আপুনি কিয় জাৰিবৰ কাৰণে গৈছিল নে মদ খাবৰ কাৰণে গৈছিল দুইটাই হা আপুনি মদ খাই আহিছে আপুনি এতিয়া স্কুল টাইমত কিয় মদ খাই আহিছে এতিয়াতো যদি আপুনি এজন প্ৰধান শিক্ষক হয় আপুনি কি শিক্ষা দিব যে এইখিনিতো স্কুল টাইম ক'ত যাব আহিছে যাব ক'ত আপোনালোক আপুনি ক'ত যাব আহিছে ক'ত যাব আহিছে আপুনি এতিয়া আপোনাৰ হৈছে কি নাম কি আপোনাৰ বাইকে দি আহিছিল নে আপুনি মদ খাইছিল নেকি খাইছিলোঁ মই কিয় খাইছে আপুনি কাটি দেখোন মদ খাইছে আপুনি ক'ত যাব আহিছিল ঘৰ যাম আপুনি কি স্কুলত যাব অহা নাই স্কুলৰ ছুটি লৈছোঁ মই ছুটি লৈছে কাটি দিয়ক এইবিলাক নকৈ আছোঁ কাটি দিয়কচোন আপোনাৰ সমস্যাটো কওকচোন কি হৈছে কাটি দিয়কচোন এইবিলাক কাটি দিয়ক নকৈ আছোঁ আপোনাৰ কাটি দিয়ক বাইক লৈ আহিছিল নেকি আপুনি বাইক লৈ আহিছিল না শুদ্ধ কৰি যায় খোজকাঢ়ি আহিছিল স্কুলত আপুনি খোজকাঢ়ি আহে নেকি সদায় নাই কি লৈ আহে হা কাটি দিয়ক মোক আপুনি খোজকাঢ়ি আহিছিল নে বাইক লৈ আহিছিল নাই খোজকাঢ়ি স্কুলত আপুনি সদায় খোজকাঢ়ি যায় নেকি নহয় বাইক লৈ যাওঁ আপুনি ক'ত যাব আহিছিল মই কিয় মই হস্পিটেলত আপুনি প্ৰধান শিক্ষক হয় কোন স্কুলৰ প্ৰধান শিক্ষক 2 নম্বৰ খাতৰাত ল'ৰা ছোৱালী কিমান আছে 19 জন আপুনি কি স্কুলত ৰেগুলাৰ নাযায় নেকি কিয় নাযাওঁ ছাৰে ক'ব আজি গৈছোঁ যাই পেলাই গুচি গৈছোঁ মই স্কুলৰ পৰা আহিছে ক'ত যাব আহিছিলে স্কুলৰ পৰা হস্পিটেলত বেছিকৈ খাইছে আজি ক'ত খাই বেছিকৈ খালে য'ত নহ'লেও খাইছোঁ আৰু সদায় এনেকুৱা মদ খাই পেলাই স্কুলত যায় নেকি আপুনি নাই নহ'ব ছাৰক সোধক আজি আপুনি স্কুল টাইমত যে মদ খালে নাই সেই টাইমত নাখাওঁ মই স্কুল টাইমে এইটো টাইম নাই স্কুলৰ পৰা গুচি আহিছোঁ মই আপুনিতো ৰেগুলাৰ মদ খাই স্কুললৈ যায় নেবাৰ ছাত্ৰ ছাত্ৰী পঢ়ে নে নপঢ়ে আপুনি কিয় নাপাওঁ কিমান আছে ছাত্ৰ ছাত্ৰী 19 জন আচলতে এওঁ স্কুলত যাব অহা নাছিলে আমাৰ স্কুলখন এইফালে চাপৰি ফালে আৰু এওঁলোকৰ গাঁওখনৰ পৰা নেক্সট গাঁওখনত আমাৰ স্কুলখন তেওঁ ৰাতিপুৱাই ফোন কৰিছিলে মই ৰিচিভ কৰা নাই জানো আগে পিছে তেওঁ ফোন কৰে আৰু ফোন কৰিলে কি হয় মই নাযাওঁ বহুত বাহানা উলিয়াই গতিকে সেইকাৰণে মই তেওঁৰ ফোন ৰিচিভ নকৰোঁ ৰাতিপুৱাৰ টাইমত আৰু আবেলিৰ পিছত তেওঁৰ অলপ ৰূপটো বেলেগ ধৰণৰ হয় সেইকাৰণে মই ফোন ৰিচিভ নকৰোঁ আচ্ছা মই যেতিয়া স্কুললৈ আহিলোঁ এওঁলোকৰ গাঁৱৰ এজনে ক'লে ছাৰ আপোনালোকৰ হেডমাষ্টাৰ মানে মদ খাই তাত পৰি আছে হয় নেকি তাত গৈছে তেওঁ ভৰি এখন খোৰা গাড়ী চলাব নালাগে তেওঁ মানে তেনেকৈ গাড়ী চলাই পেলাই আকৌ মদ খাই পেলাই পৰি আছে ঠিক আছে বাৰু যি হয় হ'ব মই স্কুললৈ যাওঁ স্কুললৈ গৈ থাকোঁতে আমাৰ এগৰাকী শিক্ষক কন্দৰ্প কলিতা মনোজ বুলি মাত তেওঁ মোক ক'লে ভৰালী ছাৰ এই আপোনালোকৰ হেডমাষ্টাৰ মদ খাই পেলাই পৰি আছে তেনেকৈ ক'লে আৰু তেওঁৰ মই মোবাইলটো লৈ আহিছোঁ কোনোবাই লৈ যাব বুলি মই ক'লোঁ কোনোবাই আনিব গৈছে নেকি এই নাই যোৱা গাঁৱৰ ল'ৰা দুজনমানক কৈছিলোঁ আৰু তেওঁলোক মানে গ'লে কি হয় এই বেয়াকৈ গালি পাৰে আৰু বেয়াকৈ গালি পাৰে কাৰণে গাঁৱৰ ল'ৰাবিলাক আনিব নাযায় তেনেকৈ ক'লে তাৰপিছত মই গ'লোগৈ আমাৰ আৰু এজন এছিষ্টেণ্ট টিচাৰ আছে ধনমণি দাস তেওঁলোকৰ লগত আলোচনা কৰিলোঁ তেওঁৰ লগত আলোচনা কৰি মই এওঁক মানে কেনেকৈ কি হৈ আছে মানে চাব আহিলোঁ স্কুলখনৰ নাম কি 2 নম্বৰ ঘাটৰাক প্ৰাথমিক বিদ্যালয় কেইজন শিক্ষক আছে আমি 3 জন আছোঁ এখেতৰ নাম কি ৰোহিত দাস ছাত্ৰ ছাত্ৰী 20 জন আছে এইটো নিত্য নৈমিত্তিক ঘটনা যদি এওঁ মানে মদ পানী নাখায় তেনেহ'লে তেওঁ হাত ভৰি কঁপিবলৈ ধৰে আৰু কেতিয়াবা স্কুললৈ মদ খাই যায় এইটো হয় খাটাং আৰু যিদিনাখন মদ খাই যায় সেইদিনাখন মই ইয়াক মানে মোক ভয় কৰে যথেষ্ট ভয় কৰে আঁতৰে ফুৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ